বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপটোত আমাৰ বিশ্বাস আছে আৰু এটা এনকাউণ্টাৰ হ'ব লাগে। বহুত দিন এনকাউণ্টাৰ হোৱা নাই, এনকাউণ্টাৰ হ'ব লাগে আৰু চন্তক বিহুবৰ সেইডোখৰ এৰিয়াতে লুকাই থকা মানুহখিনি যিসকল অপৰাধী 10জনমান এনকাউণ্টাৰত নাইকিয়া হ'ব লাগে। এইটো হ'ল CCTV কেমেৰা ফুটেজ আৰু CCTV কেমেৰা ফুটেজটোত আপুনি চাব গাড়ী স্পীড চাওক আপুনি। এক্সিডেণ্ট হোৱা অকণমান আগৰ ঘটনাটো দেখিছে, এইটো MJ বুলি কৈছোঁ যে এইটো ইয়াৰ গাড়ী স্পীড তাত 25 to 30তকৈ ওপৰত কেতিয়াও নহয় আৰু তাত এটা স্পীড ব্ৰেকাৰ আছে, স্পীড ব্ৰেকাৰটোৰ ওচৰত ঘটনাটো সংঘটিত হৈছে। আৰু এটা আপুনি কথা মনত ৰাখক, মই ভাবিছোঁ পূৰা মদ খাই পেল হৈ গৈছোঁ বুলি ভাবি লওক। মই ফৰ এক্সাম্পল মই নিজাকৈ লৈছোঁ, পূৰা মদ খাই গৈছোঁ, তথাপিতো কিন্তু মই যদি তেনেকুৱা এটা স্পীড ব্ৰেকাৰ ওপৰত উঠি পেলাই যদি মই পৰোঁ, বাইকখনৰ মই 2-3-4 ফুটৰ কাষত থাকিম, নহ'লে বাইকখনৰ লগতে থাকিম। সেইটো সময়ত মদ পানী খাই যোৱা ল'ৰা নাছিলে, অলপমান আমাৰ অলপ স্বাভিমানী ল'ৰা, কাম কৰা ল'ৰা আৰু সচেতন এজন যুৱক। সি হেলমেট পিন্ধি যোৱা নাছিলে, এইটো মই মানি লৈছোঁ, মূৰত এখন গামোচা আছিলে, কিন্তু সি বাইকখনৰ পৰা প্ৰায় 40-45 ফুট দূৰত পৰি আছে আৰু তাৰ স্কাল ৰাইট ছাইডে ভাঙিছে, স্পাইনেল ইঞ্জুৰি হৈছে, তাৰপৰা চাৰ্ভাইকেল গৈছে, তাৰ মাল্টিপুল ফ্ৰেকচাৰ আৰু ব্ৰেইন হিউমাৰেজ হৈছে, ব্ৰেইনৰ ভিতৰত গোটেই ব্লাড, তাৰ কাণে নাকে মুখে চব ব্লাড। 4টা বজালৈকে তাৰ ব্লাডে ওলাই আছে। চুকাফাত আমি ভৰ্তি কৰিবৰ কাৰণে বিলাসীত অসমৰ সতীৰ্থসকল গ'ল, তাত নাৰাখিলে ইমাৰ্জেঞ্চি চিটুৱেশ্যন কাৰণে লগে দি দিলে, ৰেফাৰ কৰিলে ডিব্ৰুগড়লৈ। আপুনি চাওক, এখন বাইকৰ পৰা পৰাৰ পাছত এইটোতো ফুটবলৰ নিচিনাকৈ এনেকৈতো পিং পং বল নিচিনাকৈ ড্ৰপ কৰি পৰা নাই। আপুনি বা আমাৰ কেতিয়াবা বাইক এক্সিডেণ্ট হৈছে, আমাৰ ছাল চেলি খাব, আঁঠুল চেলি খাব, হাতৰ আপোনাৰ এইবিলাক পাঞ্জাবিলাক চেলি খাব, কিন্তু তাত কেনেকুৱা স্পট নাছিলে, ডাইৰেক্টলি তাৰ মাথাত বেক চাইডে স্পট আছিলে আৰু তাক মানে মাৰি ভাঙি তাক টচনচ কৰি দিয়া হৈছে। আৰু এই বিষয়টোকে এই বিষয়ৰ লগত জড়িত থকা যিসকল অপৰাধী, এইবোৰ সাংঘাতিক ধৰণৰ চুপাৰি দি অনা হ'ব পাৰে, প্ৰফেশ্যনেল কিলাৰ হ'ব লাগিব। আৰু প্ৰফেশ্যনেল কিলাৰ নহ'লে এনেকুৱা ধৰণৰ এটাৰ আপোনাৰ স্পীড ব্ৰেকাৰ কাষত এটা টাৰ্গেট ল'ব, স্পীড ব্ৰেকাৰটোক তাক এটা মানে কাহিনী বনাবৰ কাৰণে স্পীড ব্ৰেকাৰটোৰ ওচৰত মানে ইনচিডেণ্টটো ঘটনা ঘটাব আৰু তাৰ পৰা 40-50 ফুট দূৰত বডিটো যে পৰি আছে, তেওঁলোকে ফিল্ডটো তাতে হৈ গুচি গ'ল আৰু মাল্টিপুল যে ফ্ৰেকচাৰ হ'ল। কিছুৱে কৈছে, আমি শুনিবলৈ পাইছোঁ, বটলৰ ভিতৰত পানী আইচ কৰি পেলাই মাৰিলে এনেকৈ শুনিবলৈ ধৰা নপৰে, স্পট নাথাকে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপটোত আমাৰ বিশ্বাস আছে আৰু এটা এনকাউণ্টাৰ হ'ব লাগে। বহুত দিন এনকাউণ্টাৰ হোৱা নাই, এনকাউণ্টাৰ হ'ব লাগে আৰু চন্তক বিহুবৰ সেইডোখৰ এৰিয়াতে লুকাই থকা মানুহখিনি যিসকল অপৰাধী 10জনমান এনকাউণ্টাৰত নাইকিয়া হ'ব লাগে। এইটো স্পষ্ট কথা। বিলাসী থানা অসমে কেতিয়াও কোনো কাৰণত এৰি দিয়া নাছিলে আৰু আমাৰ সতীৰ্থক কোনোবাই মাৰিব, আমি সেই MJ চেতিয়াৰ আত্মা সদগতিৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত সৰল প্ৰাৰ্থনা জনাইছোঁ, মিনতি জনাইছোঁ। জাতীয় শ্বহীদ হিচাপে বিলাসী থানা অসম কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে, আমাৰ প্ৰথমজন জাতীয় শ্বহীদ, যি অসম আৰু অসমীয়াৰ কাৰণে বানাক্ৰান্ত ৰাইজৰ কাৰণে 19 আগষ্টৰ পৰা দিনে ৰাতিয়ে কাম চলাই আছে। ঘৰ আপুনি দেখিছে, ঘৰৰ নিজৰ মানে উৰুলা অৱস্থা, ঘৰৰ সকলো সৰ্বস্ব এৰি, ৰোগীয়া মাকক এৰি ইতিমধ্যে MJ চেতিয়াৰ ককাইক 5 বছৰ আগত ঢুকাই গৈছে। যোৱাকালি মোক মাজু ককাইকে ফোন কৰিছে যে ডাঙৰ দাদাই মোক ঠগিলে, ই সৰু ভাইটিও ঠগিলে। কথাটো অলপমান পৰিতাপৰ বিষয়। আৰু এই সন্দেহযুক্ত মানুহখিনিক যদি কিবা কাৰণ যদি প্ৰমাণ হয় যে ইহঁতে প্ৰমাণ হয় নহয়, অলৰেডি প্ৰমাণ হ'বলৈ গৈ আছে। PM ৰিপৰ্ট অলৰেডি কালি ফটোগ্ৰাফী হৈছে, ভিডিঅ'গ্ৰাফী হৈছে আৰু ইতিমধ্যে আমি 65 শত গজৰ যিটো ৰিজাল্ট সেইটো ইতিমধ্যে পাই গৈছোঁ। খালি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ছিগনেললৈ ৰৈ আছোঁ আৰু তাৰ পুলিচ প্ৰশাসনে যাতে সেই অপৰাধীবিলাকক যাতে হেৰি নিদিয়ে, মানে কি কয়, ৰক্ষণাবেক্ষণ নিদিয়ে। কথাটো আমাৰ সন্দেহ হৈছে। আপুনি নিজে কওকচোন, স্পীড ব্ৰেকাৰ এটাত যদি 120ত গ'লেও এটা মানুহে পৰিলে হাৰ্ডলি 10-15 ফুট দূৰত পৰিবগৈ, 35-40 ফুট দূৰত কেনেকৈ পৰিবগৈ। আৰু সন্মুখৰ JCB দাম পাই খুন্দা মাৰিছে, তেতিয়াহ'লে মাল্টিপুল ফ্ৰেকচাৰ ক'বলগীয়া একো নাছিলে। ডাঙৰ গছত খুন্দা মাৰিছে, তেতিয়াহ'লেও ক'বলগীয়া একো নাছিলে। মানে এটা সামান্য স্পীড ব্ৰেকাৰ, সেইটো ৰাস্তাইদি মই হাজাৰবাৰ অহা যোৱা কৰিলোঁ এই বানপানীৰ সময়ত। MJ চেতিয়াৰ লগত আমি একেলগে কাম চলাইছিলোঁ। সি এটা ছাইডে যদি কাম কৰে, মই বেলেগ এটা ছাইডে কাম কৰিছিলোঁ। সহজ সৰল সাংঘাতিককৈ প্ৰচাৰ বিমুখ ৰাইজক কাম কৰি থকা এটা ল'ৰা আছিলে। খানা পিনা একো নাখায়, আপোনাৰ দিনডাল কেৱল কামতে লাগি থাকে। তাক আমি ক'বলগীয়া হয়, একো সকলো সময় সি 24/7 আৱাৰ্ছ ৰাইজৰ কাৰণে দি আছিলে। আপোনাক কি ক'ম, সকলো এৰি সি কেতিয়াবা মানে তাক মনত পেলাই দিব লাগে, তই ভাত খা বুলি, তই চাহ খা বুলি। সেই মানুহজনক যে মাৰি পেলালে, সেই মানুহজনক যে সকলোৱে পৰিকল্পিতভাৱে এই আপোনাৰ সন্দেহযুক্ত মিয়াকেইটাই, বাংলাদেশীকেইটাই যোৱাকালি শৃংখলে কৈছেগৈ। আৰু ইয়াৰ লগত জড়িত হৈ আছে আপোনাৰ কি কয়, তাৰ কৰ্মী নামৰ যিজন OC ইনচাৰ্জত আছে, ইতিমধ্যে যোৱাকালি শৃংখলে কৈছে। এইটো আমাৰ সন্দেহ হৈছে। যদি সন্দেহ এটা কাৰণে হৈছে যে সেইটো সময়ত সেই কৰ্মী বুলি কোৱা মানুহজন যেতিয়া দুটা ডিছপিউট চলি আছিলে, সেই তাত গৈ মানে হাত মুখ ধুইছে বুলি কৈছে। মোৰ অলৰেডি মোক তাৰে মানুহে খবৰ দিছে, হাত মুখ ধুইছে, তাত বহিছে। কি কাৰণে বহিব তাত কিয় হাত মুখ ধুবগৈ? দুয়োটা ছাইড অপৰাধী হয়। আৰু ৰাতি যেতিয়া মাৰপিট কৰিছে, আমাৰ ইমদাদ আলী হেনো বোলে হেৰিয়ে থানাৰ পৰা গালি দিছে। কোনে মাৰপিট কৰিছে? কোনেও মাৰপিট কৰা নাই, আমি তাতে দুটালৈকে পঢ়া দি আছোঁ কৈছে। দুটালৈকে যদি কোনেও মাৰপিট কৰা নাই, সেই ভূতে আহি চহি থৈ গ'লেই নেকি আঁতৰৰ ৰহমানক?
আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজনে মই আপোনাক পলকাছাৰ ফটোশ্বুট আছে যাতে ফটো লাগি দি দিম মই এই মাল্টিপল এৰিয়াত যে হেমাটামা হৈছে যে তেজ গোট খাই আছে মাৰিছে যে ব্লাড যে ক্লটিং হৈ আছে যে এইবিলাক তেতিয়াহ'লে কি হয় এইটো কোনোবা মাৰিবলৈ ভোটে চৰিয়ে থৈ গুচি নেকি এই ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত থানাখন হেৰি আছে ইয়াত তেওঁলোকৰ মুখ্য ভূমিকা আছে গতিকে পাপৰি চেতিয়া বাইদেউ আপোনাক ওপৰত আমাৰ বিশ্বাস আছে SSP শিৱসাগৰ আৰু কংকন দাৰ ওপৰত আমাৰ বিশ্বাস আছে ৰবীন কুমাৰ DIG ওপৰত বিশ্বাস আছে অসম পুলিচৰ ছিষ্টেমটোৰ ওপৰত বিশ্বাস আছে এইবাৰ কিন্তু যাতে একদম ঘন চালনীয়ে চালিব লাগিব পানী নৰকা এটা সিদ্ধান্ত হ'ব লাগিব আৰু বিলাসিত অসম আজি ইতিমধ্যে আপোনালোকে আজি গম পায় যে শিমলুগুৰি সকলো মানে দোকান পোহাৰ চব বন্ধ হৈ গৈছে কিছুমানে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে আৰু যাৰ যি জ্ঞাত নহয় তাক বন্ধ কৰাই দিয়া হৈছে আৰু ন্যায় পাবই লাগিব আৰু মই বিশ্বাস আছে চৰকাৰখনে এই ক্ষেত্ৰত ন্যায় দিব আৰু নহ'লে এনেকুৱা ধৰণৰ এই উপতীয়া মানুহবিলাক মই আচৰিত ক্ষেত্ৰত এটা কাৰণতে সন্তক বিহুবোৰত এনেকুৱা ধৰণৰ সন্দেহযুক্ত মানুহ কেনেকৈ সোমাবলৈ পালে আপোনালোকে খেদিছিলে আকৌ কেনেকৈ খেদিছিলে সোমালে কেনেকৈ তাৰ এটা তদন্ত হওক